মহানগৰীত সানডেজ অন চাইকেল শীৰ্ষক ৰেলী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আঞ্চলিক কেন্দ্ৰ গুৱাহাটী আৰু ফিট ইণ্ডিয়াৰ উদ্যোগত এই ৰেলী সমগ্ৰ দেশতেই ধপাতৰ বিৰোধিতাৰে আৰু সেউজীয়া জীৱনৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই সাইক্লিং অনুষ্ঠান সমগ্ৰ দেশতে ৫,০০০ৰো অধিক সাইক্লিষ্টে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত গুৱাহাটীতো পল্টন বজাৰৰ পৰা ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সাইকেল ৰেলী অনুষ্ঠিত হয়। শতাধিক সাইক্লিষ্টে অংশগ্ৰহণ কৰে এই ৰেলীত। আমি আপোনালোকক এই দেখুৱাইছো এয়াৰ ৰেলী এইদৰে আজি আগবাঢ়িছিল পুৱাৰ ভাগত। এই সানডেজ অন চাইকেল শীৰ্ষক ৰেলীত বহু লোকে অংশগ্ৰহণ কৰিছিল আৰু সেই ৰেলীৰ পৰা আমাক সবিশেষ জনাব সতীৰ্থ নাৰায়ণ শইকীয়াই। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ গুৱাহাটী আঞ্চলিক কেন্দ্ৰৰ উদ্যোগত ইতিমধ্যে ফিট ইণ্ডিয়াৰ উদ্যোগত সানডেজ অন চাইক্লিং অনুষ্ঠান ইতিমধ্যে আয়োজন হোৱা পৰিলক্ষিত হৈছে আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামীয়ে এই চাইক্লিঙৰ শুভাৰম্ভণি কৰা পৰিলক্ষিত হৈছে। দেশত ভাৰত ধপাত বিৰোধী সেউজীয়া জীৱন সজাগতাৰ উদ্দেশ্যে এই অনুষ্ঠান আয়োজন কৰা হৈছে। বিশেষকৈ অসমৰ সংবাদ মাধ্যমৰ যিসকল সাংবাদিক তেখেতলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বহু সাংবাদিকে ইতিমধ্যে অংশগ্ৰহণ কৰিছে। প্ৰায় ৫০গৰাকীৰো অধিক গুৱাহাটীৰ সাংবাদিকে এই যি চাইক্লিং অনুষ্ঠান এই চাইক্লিং অনুষ্ঠানত ইতিমধ্যে তেখেতলোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ফিট ইণ্ডিয়াৰ উদ্যোগত আৰু স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া ৰিজনেল চেণ্টাৰ গুৱাহাটীৰ উদ্যোগত এই অনুষ্ঠান আয়োজিত হোৱা পৰিলক্ষিত হৈছে আৰু দেশৰ প্ৰায় প্ৰত্যেকখন ৰাজ্যতে এই চাইক্লিং অনুষ্ঠান সানডেজ অন চাইক্লিং এই অনুষ্ঠান ইতিমধ্যে আয়োজন হৈছে আৰু প্ৰায় ৫,৫০০ৰো অধিক ইতিমধ্যে চাইক্লিষ্টে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে দেখিবলৈ পাইছে তেখেতলোকে ওলাই গৈছে গুৱাহাটীৰ এই ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আঞ্চলিক কেন্দ্ৰৰ পৰা তেখেতলোকে ৫ কিলোমিটাৰ চাইক্লিং এইটো যাত্ৰা এই চাইক্লিং যাত্ৰা যাব আৰু তাৰপিছত পুনৰবাৰ তেখেতলোকে ইয়ালৈ ঘূৰি আহিব আৰু বিশেষকৈ ধপাত বিৰোধী সজাগতাৰ উদ্দেশ্যে এই যি চাইক্লিং অনুষ্ঠান এই চাইক্লিং অনুষ্ঠান আয়োজন কৰা পৰিলক্ষিত হৈছে। অসমৰ সংবাদ মাধ্যমৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লোকসকলে এই যি চাইক্লিং অনুষ্ঠান এই চাইক্লিং অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক। সকলো এনেধৰণে ওলাই গৈছে। ইয়াৰ পৰা ৫ কিলোমিটাৰ দূৰত্বলৈ যাব। ৫ কিলোমিটাৰ দূৰত্বৰ পৰা তেওঁলোক পুনৰ ইয়ালৈ ঘূৰি আহিব আৰু দেখিবলৈ পাইছে যে সকলোৱে আজিৰ দিনটোত এই দেওবাৰৰ দিনটোত সকলোৱে এনেধৰণে চাইক্লিং যাত্ৰাৰ এই যিটো অনুষ্ঠান এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু সৰু ডাঙৰ সকলো ওলাই অহা পৰিলক্ষিত হৈছে। কণ কণ শিশুসকলো ওলাই আহিছে। বিশেষকৈ স্বাস্থ্য সজাগতাক লৈ ধপাত বিৰোধী যিটো অনুষ্ঠান এই ধপাত বিৰোধী সজাগতাৰ উদ্দেশ্যেৰে এই যিটো অনুষ্ঠান এই অনুষ্ঠানটো আয়োজন কৰা পৰিলক্ষিত হৈছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এনেধৰণেই প্ৰায় ৫ কিলোমিটাৰ যাব। ৫ কিলোমিটাৰ পিছত পুনৰ এই তেখেতলোকে ইয়ালৈ ঘূৰি আহিব। फिट इंडिया संडेज ऑन साइकिल मूवमेंट 17 दिसंबर को स्टार्ट हुआ है, जिसमें हम लोग डिफरेंट स्टेक होल्डर के साथ हर संडे को साइकिलिंग ड्राइव करते हैं। जैसे कि एनसीसी कैडेट्स हुए, कॉलेज स्टूडेंट्स हुए, टीचर्स हुए, पीईटीज हुए, अपना लॉयर्स के साथ किया, डॉक्टर्स के साथ करते हैं, असम पुलिस के साथ भी। इसी सिक्वेंस में आज हमने जर्नलिस्ट और मीडिया के साथ साइकिलिंग ड्राइव किया है, क्योंकि जर्नलिस्ट और मीडिया बहुत इंपॉर्टेंट स्टेक होल्डर होते हैं अगर किसी भी अवेयरनेस कैंपेन को सक्सेसफुल बनाने के लिए। এনেকুৱা ধৰণৰ ইনিচিয়েটিভত যেতিয়া আমি পাৰ্টিচিপেট কৰোঁ আহি আমি গম পাওঁ যে আজি অকল এদিন কৰা বুলি নহয়, সেইটো মোটিভেট এটা হোৱা যায় যে আজি যদি আহি কৰিছোঁ নিজে আমি সেইটো যে কৰা দৰকাৰ। আমি যদি ৰাতিপুৱা বেলা আমি 30 মিনিট আমাৰ নিজৰ কাৰণে দিব পাৰোঁ সেইটো খুব আমাৰ কাৰণে ভাল হ'ব। কাৰণ লাইফষ্টাইল ডিজিজ সকলো মানুহৰে বাঢ়িছে, সাংবাদিকৰ আৰু বেছি বাঢ়িছে। সেইকাৰণে যে এই ধৰণৰ ইনিচিয়েটিভত আমি জড়িত হৈ থাকিব লাগে আৰু অকল এদিন এটা দেওবাৰে আহি কৰা বুলি নহয়, এইটো আমাৰ সকলোৰে এটা নিজৰ মনৰ পৰা এটা উৎসাহ থাকিব লাগিব সাংবাদিকসকল যে আমি বাকী যিখিনি আমাৰ দায়িত্ব কৰোঁ তাৰ মাজতে নিজৰ যাতে আমাৰ ফিজিকেল ফিটনেছটো আমি এনচিয়ৰ কৰোঁ। আমাৰ সাংবাদিকসকলে যদি দেশৰ সেৱা কৰিব লাগে, ৰাজ্যৰ সেৱা কৰিব লাগে, জনগণৰ সেৱা কৰিব লাগে, নিজৰ ফিটনেছ ৰাখিব লাগিব আৰু বিভিন্ন ধৰণৰ এলিমেণ্টৰ পৰা বাছি থাকিব লাগিব। আজিকালি প্ৰভোগেটিভ বহুত এলিমেণ্ট আছে, গতিকে আমি সকলোৱে তেনেধৰণে বাছি ধৰিব লাগিব। তেতিয়াহ'লে আমি ফিজিকেল ফিটনেছত থাকিম। সাংবাদিক বুলিয়ে নহয় সকলোৰে বাবে আচলতে স্বাস্থ্যই পৰম ধন বুলি কোৱা হয় আৰু যিহেতু স্বাস্থ্যই পৰম ধন আৰু বিশেষকৈ আমাৰ সাংবাদিকখিনিৰ কাৰণে আৰু বেছিকৈ প্ৰয়োজন। আমি ফিল্ডত থাকোঁ, আমি ঘূৰি ফুৰোঁ
আমাৰ খোৱা লোৱা হোৱা সময়মতে নহয়, বেছিভাগ সময়তে আমি বিভিন্ন কাৰকৰ বাবে আমি সেই খোৱা লোৱা সময়মতে কৰিব নোৱাৰোঁ। সেইকাৰণে স্বাস্থ্যটো আমি ভালে ৰাখিব লাগিব তাৰ মাজেৰেই। গতিকে আজি স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই যি অনুষ্ঠানৰ আয়োজন কৰিছে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ফিট ইণ্ডিয়া এটা মুভমেণ্ট আৰম্ভ হৈছে, আন্দোলন বুলি ক'ব পাৰি। স্বাস্থ্য ৰক্ষাৰ বাবে স্বাস্থ্য ভাল এটা সজাগতা আৰম্ভ হৈছে। আৰু আজি সাংবাদিক সমাজক লৈ তেওঁলোকে এটা অনুষ্ঠানৰ আয়োজন কৰিছে, মই তেওঁলোকক ধন্যবাদ জনাইছোঁ।